শুই উঠি পেলাই মুখ ধুই যে ভগৱান নাই, আল্লাহ নাই, খুদা নাই, একোৱে নাই, ইটছ অট'মেটিক ক্ৰিয়েশ্যন, উই আৰ ন' ওৱান টু চে দেট, এণ্ড উই ডু নট হেভ দেট মাচ অফ নলেজ টু চে এনিথিং। আমি আজি থিয় হৈ পেলাই ইয়াত যিকোনো কথা লেকচাৰ দিব পাৰোঁ, কিন্তু আল্টিমেটলি উই ডু নট ন' এনিথিং। আসসালামু আলাইকুম এভৰিৱান। আমি আহিছিলো নাজিৰালৈ। সেইকাক মই কুৱেশ্যন এটাও দিম, সেইকাৰণে আনচাৰটো দিব। যে বহুত মানুহে কৈ থাকে যিটো বস্তু আমি দেখো সেইটো বস্তুহে আমি বিশ্বাস কৰো। মানুহে জেনেৰেলি কয় মানে যেতিয়ালৈকে ফিজিকেল এভিডেন্স পোৱা নাযায় তেতিয়ালৈকে আমি একো বস্তু বিশ্বাস কৰিব নালাগে। বেছিভাগ মানুহে গডৰ এক্সিষ্টেন্সক লৈ পেলাই কুৱেশ্যনটো কৰে। তো তুমি তাৰ ওপৰত কি ক'বা? প্ৰথমতে সেই ডেফিনেশ্যনটোৱেই মানুহৰ বহুত ক্ষেত্ৰত ৰং থাকে, বিকজ মানুহে যিমান দূৰলৈকে ভাবিব পাৰে যিটো লিমিটেশ্যন সেইটো বহুত সৰু হয়। যেনেকে আমি আজিৰ পৰা 100 বছৰ আগলৈকে 200 বছৰ আগলৈকে আমি গমেই নাপাইছিলো যে হোৱাট ইজ এ ব্লেক হোল, হোৱাট ইজ এ ৱাৰ্ম হোল। আমি এইটো গমেই নাপাইছিলো যে আমাৰ এই চলাৰ চিষ্টেমত কেইটা গ্ৰহ আছে, বা আমি এইটো গমেই নাপাইছিলো যে ইজ দেয়াৰ এনি পচিবিলিটি অফ মাল্টিভাৰ্ছ। আমি এইটো গমেই নাপাইছিলো যে আমাৰ সূৰ্যৰ নিচিনাকে আৰু তেনেকুৱা বিলিয়নছ অফ আনাদাৰ ষ্টাৰ্ছ আছে, এণ্ড বিলিয়নছ টাইম বিগাৰ দেন দ্য ছান। যিটো আমাৰ ব্ৰেইন হয়, সেই বস্তুটোৱে সেই ইমান দূৰলৈকে চিন্তা কৰি পেলাই সেই বস্তুটোক আমাৰ আণ্ডাৰষ্টেণ্ডিঙলৈ আনিবলৈ বহুত ডিফিকাল্টি হয়। প্ৰতিটো বস্তুৰে এটা ক্ৰিয়েটাৰ থাকে, প্ৰতিটো ক্ৰিয়েশ্যনৰ এটা ক্ৰিয়েটাৰ থাকে। সেই ইউনিভাৰ্চৰ এজন ক্ৰিয়েটৰ আছে। কিছুমানে কয় যে ক্ৰিয়েটৰ থাকিব পাৰে। তেতিয়াহ'লে ক্ৰিয়েটৰৰ যিজন ক্ৰিয়েটৰ সেইজনে অলমাইটি হয়, সেইজনে গড হয়, সেইজনে ভগৱান হয়, সেইজনে ঈশ্বৰ হয়, বা আমি যি নামেৰে নেমাতো তেওঁক, তো আল্টিমেটলি তেওঁৰে হয়। আমি তেওঁক বিভিন্ন ৰূপত আমি ৰাখি পেলাই এটা লিমিটেশ্যনত আমি তেওঁক ভৰাব নোৱাৰোঁ। এটা এনাৰ্জি হয়, ইটছ আ বিগেষ্ট অফ দ্য এনাৰ্জি উই কেন চি অৰ উই কেন ইমেজিন। তো আমি যেনেকৈ প্ৰতিটো বস্তুৰ এটা টাইম লাইন থাকে, যেনেকৈ বিগ বেং হৈছিলে বা কিবা হৈছিলে, তাৰপাছত বেলেগ কিবা এটা আহিলে, তাৰপাছত ইটো আহিলে, যেনেকৈ পেৰেণ্টছ আহিলে, পেৰেণ্টছৰ পাছত ল'ৰা ছোৱালী আহিলে, ল'ৰা ছোৱালীৰ পাছত ল'ৰা ছোৱালী আহিলে, এটা টাইম লিমিট যিটো হয়, গড বা অলমাইটি ইজ এবভ এণ্ড বিয়ণ্ড দেট টাইম। টাইম ষ্টাৰ্ট কেতিয়া হৈছিলে? ফ্ৰম দ্য ষ্টাৰ্টিং অফ দ্য ইউনিভাৰ্চ, ষ্টাৰ্টিং অফ দ্য লাইট। তাৰ আগতেতো টাইম নাছিলে। তো টাইমৰ লিমিটেশ্যনৰ আগৰ বস্তু হয়, টাইমৰ লিমিটেশ্যনৰ বাহিৰৰ বস্তু হয় ভগৱান। তো আমি এটা চিম্পল কুৱেশ্যন কৰি পেলাই আমি বস্তুটো আমাৰ আণ্ডাৰষ্টেণ্ডিঙলৈ আনিব নোৱাৰো যে ভগৱান এইটোৱেই হয়, বা আল্লাহ এইজনেই হয়, আমি বা গড এইজনেই হয়। আমি তেনেকে ডিফাইন কৰিব নোৱাৰো ভগৱানক। কিয়নো কোৰাণতো কৈছে লাম ইয়ালিদ ওয়া লাম ইউলাদ। তেওঁৰ কোনো ক্ৰিয়েটৰ নাই আৰু তেওঁ কাকো জনা নাই। তো ভগৱান বা আল্লাহ বা গড এনেকুৱা এটা এনাৰ্জি হয়, যিটো এনাৰ্জিৰ কথা আমি ভাবিব নোৱাৰো। তেওঁৰ কাৰণে প্ৰতিটো বস্তুৰে একো লিমিটেশ্যন নাই। মানে আমাৰ ৱৰ্ডত ক'বলৈ গ'লে উই কেনট ডিফাইন গড। আমি প্ৰতিটো বস্তু যেনেকে ডিফাইন কৰিব বিচাৰো, যেনেকে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আমি ডিফাইন কৰিব বিচাৰো। আমি বহুতৰ আগৰ পৰা আমি জানি আহিছিলো যে গ্ৰেভিটেশ্যন ইজ নাথিং বাট অ ফ'ৰ্চ, যিটো আমাৰ পৃথিৱীয়ে টানি থাকে, বা সূৰ্যই টানি থাকে, বা বেলেগ গ্ৰহে টানি থাকে, বা কিবা বস্তুৱে টানি থাকে। এইটো গ্ৰেভিটেশ্যনেল এটা ফ'ৰ্চ বুলি কয়। কিন্তু গ্ৰেভিটেশ্যনেল ফ'ৰ্চ হয় নে টাইম আৰু স্পেচৰ কাৰ্ভেচাৰ হয়, উই ডু নট ন'। আমি সেইটো ডিফাইন কৰিব নোৱাৰো প্ৰতিটো বস্তুৰে। তো তেনেকে যেনেকে এতিয়া যিটো লাইট হয়, লাইট ইজ নাথিং বাট আ ফটন পাৰ্টিকল। তো ফটন পাৰ্টিকলৰ একো মাছ নাই, ইটছ জাষ্ট এন এনাৰ্জি চ'ৰ্চ। কিন্তু কিহৰ কাৰণে ফটন পাৰ্টিকলটো ব্লেক হলে টানি লৈ যায়? ডু উই ন'? উই ডু নট ন' ইট, ৰাইট? তো গ্ৰেভিটেশ্যনৰ যদি ফ'ৰ্চ হয়, ফ'ৰ্চে এটা মাছ থকা বস্তুকে টানি নিব। কিন্তু যিটো আমাৰ ফটন পাৰ্টিকল হয়, তাইটো মাছলেছ হয়। তো মাছলেছ বস্তুটোক কেনেকে টানি নিলে ব্লেক হলে? তেনেকুৱা ধৰণৰ বিলিয়নছ অফ কুৱেশ্যনছ আছে যিবিলাক আমি নাজানো। এতিয়া 100 বছৰ আগতে আমি যিটো ভাবিব নোৱাৰিছিলো, সেইটো আজি সত্যত পৰিণত হৈছে। আজিৰ পৰা 200-300 বছৰৰ আগতে আমি গম নাপাইছিলো যে আকাশত হাজাৰ হাজাৰ টনৰ ফ্লাইট উৰি থাকিব। আমি সেইটো ভাবিবও নোৱাৰিছিলো 200-300 বছৰৰ আগতে। আজি সেইটো ইটছ আ নৰ্মেল ৰিয়েলিটি। তেনেকৈ আমি বহুত বস্তু ভাবিব নোৱাৰো, বহুত বস্তু আমাৰ চিন্তাধাৰাই ধৰিব নোৱাৰে। আজি যিটো ধৰিব পৰা নাই, কিজানি 1000 বছৰৰ পাছত আমি সেই বস্তুটো গম পাম। ইউনিভাৰ্চখন কেনেকে বজুদলৈ আহিছিলে? ইউনিভাৰ্চখন বজুদলৈ অহাৰ বহুত থিয়ৰী আছে। এটা থিয়ৰী কয় যে একো নাছিলে, তাৰ পৰা বহুত বস্তু আহিলে। ঠিক আছে, একো নাছিলে মানে জিৰ' আছিলে, জিৰ'ৰ পৰা 1 - 1 হ'ল, 2 - 2 হ'ল, 3 - 3 হ'ল, তেনেকে ইনফিনিটি মাইনাছ ইনফিনিটি হ'ল। মানে তেনেকুৱা ধৰণৰ। মই এটা আণ্ডাৰষ্টেণ্ডিং কৰিবলৈ কাৰণে কথাটো কৈছো। এতিয়া প্ৰথমতে প্ৰতিটো ইলেক্ট্ৰন, প্ৰতিটো প্ৰটন, প্ৰতিটো নিউট্ৰন, এভৰিথিং ৱাজ ইন অৰ্ডাৰ। মানে প্ৰতিটো বস্তু অৰ্ডাৰত আছিলে, ইউনিফৰ্মিটি আছিলে। ইউনিফৰ্ম আছিলে বস্তুটো। তাৰ পাছত কি হৈ গ'ল?
এটা প্ৰিচাইজ টাইমত, এটা প্ৰিচাইজ ফ্ৰেকশ্যন অফ ছেকেণ্ডত, এটা প্ৰিচাইজ প্লেচৰ পৰা এটা প্ৰিচাইজ এলিমেণ্ট, Hmm. ইট কেন বি ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন, হিলি গ'ল এটা প্ৰিচাইজ মুভমেণ্ট, ধ্যান ৰাখক, বা ডিষ্টাৰবেঞ্চ হ'ল ডিষ্টাৰবেঞ্চ হ'ল বিকজ অফ চাম ৰিজন, সেইটোৰ পৰা এটা এন্ট্ৰপি ক্ৰিয়েট হ'ল, আৰু সেই এন্ট্ৰপিটোৰ কাৰণেই আজি গোটেই ইউনিভাৰ্চখন এক্সিষ্টেঞ্চত আছে, আপুনি মই এক্সিষ্টেঞ্চত আছো। যদি সেই বস্তুটোৱে কন্ট্ৰল নহলহেঁতেন, তাৰ জেগাত যদি বেলেগ কিবা এটা বেলেগ এটা ফ্ৰেকশ্যন অফ ছেকেণ্ডত হ'লহেঁতেন, তেতিয়াহ'লে আমি আপুনি মই Exist এক্সিষ্টেঞ্চত নকৰিলো। নাথাকিলোহেঁতেন। ঠিক আছে, বস্তুটো ভাবি চাওক, ইজ ইট পচিবল ফৰ আ নেচাৰ টু হেভ so much of control on it? আমি যেতিয়া নেচাৰ বুলি কওঁ, ইটছ এন এনাৰ্জি, ইটছ এন কন্ট্ৰল ফ্ৰম দ্য গড, ফ্ৰম দ্য আল্লাহ অলমাইটি। আমি যেনেকে ভাবো যে আমি প্ৰতিটো বস্তু জানো, কিন্তু আমি প্ৰতিটো বস্তু নেজানো। আমি এইটো নলেজে হওঁ বা গ্ৰেভিটেশ্যনেল ফৰ্চ বুলি আমি জানোহে, আমাৰ জ্ঞানটোৱে মানে সেই ফৰ্চটো আমি- বনোৱা নাই। আমি যেনেকে মই চাহ একাপ খাই আছো, মই সেই চাহ কাপৰ নাম দিছো মই চাহ। যদি সেই চাহৰ জেগাত যদি কোনোবাই কৈ দিয়ে চাহৰ জেগাত মই দাইল ৰাখি দিছো, তেতিয়া মই দাইল খাই থাকিম। দাইলৰ জেগাত যদি কোনোবাই কয় মই বিৰিয়ানী ৰাখি দিছো চাহৰ নামটো, ত মই বিৰিয়ানী খাই আছো। ত নাম বেলেগ বেলেগ হ'ব পাৰে অলমাইটিৰ, কিন্তু আল্টিমেটলি ইট ইজ আ পাৱাৰ, ইট ইজ এন এনাৰ্জি। Hmm. আপুনি যিকোনো নামেৰে মাতিব পাৰে, আপুনি তাক নেচাৰ বুলি ক'ব পাৰে, আপুনি তাক কিবা বুলি ক'ব পাৰে, আল্টিমেটলি ইট ইজ নাথিং বাট দ্য অলমাইটি। আপুনি যিহে নামেৰে নামাতক, ultimately there is a creation, there is a creator of this creation. সেই fraction of second, precise placeৰ পৰা যিটো entropy create হ'ল, সেই entropy টো ইউনিভাৰ্চখন ক্ৰিয়েশ্যন হ'ল। তো ইউনিভাৰ্চখন আমি যিখন ইউনিভাৰ্চৰ কথা জানো, that is only the 5% of the observable universe. Hmm. আৰু সেই observable universeখন is the 5% of the total universe. মানে 95% to 98% ইউনিভাৰ্চৰ কথা আমি নাজানোৱেই, that is in dark place. Hmm. আৰু অনলি যিখিনি ইউনিভাৰ্চলৈ লাইট পहुঁচিছে সেইখিনি কথাহে আমি অলমষ্ট জানো। এতিয়া লাইটৰ যিটো ভেলচিটি হয়, সেই ভেলচিটিটোত একো বস্তু এক্সিষ্টেঞ্চত থাকিব নোৱাৰে। যেনেকে ফটোন পাৰ্টিকেল ইজ মাছলেছ এণ্ড ইট ইজ নন এক্সিষ্টেণ্ট, ৰাইট? কিন্তু ফটোন পাৰ্টিকেলটো যেনেকে মাছলেছ নন এক্সিষ্টেঞ্চ, তেনেকে সিহে এটা স্পীড অফ লাইট, এটা স্পীড অফ লাইট ট্ৰেভেল কৰিব পাৰে। মানে যি বস্তুৱে এটা স্পীড অফ লাইট ট্ৰেভেল কৰে তাৰ এক্সিষ্টেঞ্চ নাই, লাইক এ ফটোন পাৰ্টিকেল। তেনেহ'লে ইউনিভাৰ্চৰ এক্সিষ্টেঞ্চ নাথাকিব। ইউনিভাৰ্চখন আমি দেখি আছো ন, দিছ ইজ ইন এক্সিষ্টেঞ্চ, দিছ ইজ দ্য ইউনিভাৰ্চ। কিন্তু ইউনিভাৰ্চখন এনেকুৱা এটা স্পীডত বাঢ়ি গৈছে, যিটো স্পীড লাইটৰ স্পীডতকে বহুত বেছি স্পীড হয়। আৰু সেইটো কোৰাণতো মেনশ্যন আছে, ইউনিভাৰ্চ ইজ Yes. এক্সপাণ্ডিং বুলি। তো ইউনিভাৰ্চ ইজ এক্সপেণ্ডিং বুলি কোৰাণতো মেনশ্যন আছে, আৰু আমি জানো এতিয়া চাইন্সে এতিয়া 19th চেঞ্চুৰীত ডিস্কভাৰ কৰিছে। ইউনিভাৰ্চখন এনেকুৱা স্পীডত বাঢ়ি গৈছে, যিটোৰ কাৰণে এন্ট্ৰপি অফ দ্য ইউনিভাৰ্চ ইজ অলৱেজ এক্সপেণ্ডিং, অলৱেজ ইনক্ৰিজিং। দেট ইজ দ্য ফাণ্ডামেণ্টেল ৰুল অফ থাৰ্মোডাইনামিক্স। ইউনিভাৰ্চখনৰ এন্ট্ৰপি যিটো হয় কণ্টিনিউচলি বাঢ়ি গৈ আছে। এই থাৰ্মোডাইনামিক্সৰ যে প্ৰিন্সিপলটো আছে, এনাৰ্জি নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়ড। যদি আমি গডক এজ এ এনাৰ্জি হিচাপে কওঁ, অলমাইটিৰ ওচৰত যিখিনি এনাৰ্জি আছিল বা যিখিনি এনাৰ্জি আছে, বা এইটো দ্যাটছ ইনফিনিট এনাৰ্জি, উই কেনট ডিফাইন ইট, আনডিফাইন, 1/0। কিবা এটা সেই ইউনিভাৰ্চখন যেতিয়া ক্ৰিয়েশ্যনৰ আগতে যিটো বস্তু আছিলে, সেই বস্তুটোৱে এনাৰ্জি এতিয়ালৈকে আছে আৰু আগলৈও থাকিব। এতিয়া কিবা এটা ফৰ্মৰ পৰা কিবা এটা ফৰ্মলৈ ট্ৰান্সফাৰ হৈছে এনাৰ্জিটো। এতিয়া হিট এনাৰ্জিটো বেলেগ এটা এনাৰ্জিলৈ কনভাৰ্ট হৈছে। এতিয়া কিবা এটা বস্তু যেনেকে চিলিণ্ডাৰৰ ভিতৰত লিকুইড পেট্ৰলিয়াম গেছ আছে, LPG আছে, এইটো এটা ফৰ্মত আছে, এটা মানে আমি দেখিব পৰা ফৰ্ম এটাত আছে, লিকুইড ফৰ্মত আছে। কিন্তু সেইটো যেতিয়া বাহিৰলৈ আহে, জুই আকাৰত আহে, সেইটো এটা হিট হৈ যায়, হিটে বেলেগ কাম কৰে। তেনেকে আল্টিমেটলি আমি যিটো বস্তু দেখি আছো চকুৰে, সেইটো বস্তু সত্য নহবও পাৰে, গম পাইছে নে? যিটো বস্তু আমি দেখি আছো মানে পেৰেলেলত আৰু বহুত বস্তু হৈ থাকিব পাৰে। পেৰেলেলত বহুত বস্তু হৈ থাকিব পাৰে। যেনেকে there is a concept called multiverse. যেনেকে আমি ভাবিছো যে আজি মই গুৱাহাটী যাম, কিন্তু মই গুৱাহাটী নগলো, কিন্তু এনেকুৱা এখন ইউনিভাৰ্চ ক্ৰিয়েশ্যন হৈ যাব পাৰে যিখনত আপুনি গুৱাহাটীলৈ গ'ল অলৰেডি। আপুনি ভাবিলে যে মই আজি ক্ৰিকেট খেলিবলৈ যাম, কিন্তু আপুনি ক্ৰিকেট খেলিব নগলে, আৰু এখন ইউনিভাৰ্চ ক্ৰিয়েট হৈ গ'ল যিখনত আপুনি ক্ৰিকেট খেলিবলৈ গৈছে। তেনেকে ইট কেন বি এনিথিং। আমি যেনেকে কওঁ হাত আসমান, হাত জমিন, আমি না আসমান দেখি পাইছো আজিলৈকে, না জমিন দেখি পাইছো। মানে জাষ্ট ইমেজিন কি মই আজি এনেকে যদি থিয় হৈ আছো, মোৰ কাৰণে যিখন ফাৰ্ষ্ট ইউনিভাৰ্চখনৰ যিখন লিমিট হয়, দেট কেন বি দ্য ফাৰ্ষ্ট স্কাই, আৰু যিখন তলৰে যিখন লিমিট হয় ইউনিভাৰ্চৰ, সেইখন ফাৰ্ষ্ট গ্ৰাউণ্ড, মানে ফাৰ্ষ্ট আসমান, ফাৰ্ষ্ট জমিন হয়। এতিয়া যদি মই এনেকে মুভ কৰি আছো, তেতিয়াহ'লে সেইফালৰ ইউনিভাৰ্চখনৰ যিখন লিমিট হয়, সেইখন মোৰ কাৰণে আসমানৰ পিছফালে যিখন আছে, সেইখন মোৰ কাৰণে জমিন হয়। তো ইউনিভাৰ্চখনটো এনেকুৱা, ৰাইট?
সেইখন এখন ইউনিভাৰ্চ হয় আৰু নেক্সট যিখন ইটছে দেটছ মাই থিয়ৰী তো সেই ইউনিভাৰ্চখনৰ ওপৰত যিখন ইউনিভাৰ্চ আছে সেই ইউনিভাৰ্চখনৰ কাৰণে আমাৰ যিখন ইউনিভাৰ্চ ইট কেন বি দ্য চাইজ অফ এন এলিমেণ্ট ইট কেন বি চাইজ অফ এ ইলেক্ট্ৰন বহুত সৰু হ'ব পাৰে বহুত সৰু হ'ব পাৰে আমি নাজানো কিমান বস্তু কি আছে আমি একোৱেই নাজানো একচুৱেলি তো মোৰ আল্টিমেটলি কনক্লুজন এইটোৱেই আমি এজ এ হিউমেন বিং আমাৰ যিটো মগজ আছে আমাৰ মগজটো ইমান বেছি নাই যে আমি প্ৰতিটো বস্তুৱে জানিব পাৰো যদি আমি প্ৰতিটো বস্তুৱে জানিলোৱে যদি আমি কেপচাৰে কৰিব পাৰিলোহেঁতেন হিউমেন ইভলিউচন হোৱা কাৰোৰ ইয়াৰ্ছ হৈ গ'ল সেই কাৰোৰ্ছ অফ ইয়াৰ্ছত আমি আজিলৈকে একোৱেই কৰিব পৰা নাই আমি একোৱেই নাজানো আমি যদি জানিলো এই পৃথিৱীখনৰ কোৰত কি কি বস্তু আছে আমি সেইটোৱে totally নাজানো। একো নাজানো এই সাগৰৰ তলিত কি আছে আমি একো নাজানো তো আমি শুই উঠি পেলাই মুখ ধুই যে ভগৱান নাই আল্লাহ নাই খুদা নাই একোৱেই নাই ইটছ অট'মেটিক ক্ৰিয়েশ্যন উই আৰ ন' ওৱান টু চে দেট এণ্ড উই ডু নট হেভ দেট মাচ অফ নলেজ টু চে এনিথিং আমি আজি থিয় হৈ পেলাই ইয়াত যিকোনো কথা লেকচাৰ দিব পাৰো কিন্তু আল্টিমেটলি উই ডু নট ন' এনিথিং দেটছ মাই কনক্লুজন চ' দেটছ ইট